নমস্কাৰ। ইতিমধ্যে সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলা আমাৰ দন্দুৱা জিলা পৰিষদ সমষ্টিটো আমাৰ প্ৰচাৰ তুংগতে আছে, কাৰণ আমি যথেষ্ট ৰাইজক সঁহাৰি পাইছোঁ। ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ প্ৰতি ৰাইজৰ সঁহাৰি আছে আৰু সেইমৰ্মে পঞ্চায়তৰ প্ৰতিজন ৱাৰ্ড সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জেডপিচি সদস্যলৈ মানে ৰাইজক সঁহাৰি পাইছোঁ। এইটো ভাল আমাৰ কাৰণে। আজি আপুনি কোন কোন অঞ্চলত কেইখন সভা কৰিছে? আজি আমি বৰবগীয়া পঞ্চায়তত 7খন সভা লৈছোঁ। ইতিমধ্যে আমাৰ 4খন সভা শেষ হৈছে। এতিয়া এইটো আমি আমাৰ নিৰ্বাচনী কাৰ্যালয় আমি দুৱাৰ উন্মোচনী কৰিলোঁ। ইয়াৰ পিছত আমাৰ 3খন সভা আছে। এই সভাত আমি যাম। যথেষ্ট ৰাইজ ৰখি আছে আৰু আধা ঘণ্টামানৰ পিছত আমাৰ সভা আৰম্ভ হ'ব। আমি অলপ মানে জিৰণি লৈছোঁ। সিমানে হ'লে যিহেতু এবাৰ বাধা দিয়া আচলতে সম্ভাৱনাটো একেবাৰে নাই, সম্ভাৱনা শূন্য। তথাপিতো তেওঁ আচলতে যোৱা পঞ্চায়ত নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক প্ৰাৰ্থিত্ব দিছিলোঁ দন্দুৱা পঞ্চায়তত, দন্দুৱা জিলা পৰিষদ সমষ্টিত। তেওঁ আচলতে যোৱা সময়ছোৱাত ৰাইজক যি কাম কৰিলে সেই কামত আচলতে ৰাইজ সন্তুষ্ট নহয়, দলো সন্তুষ্ট নহয়। সেইমৰ্মে তেখেতক টিকেট দিয়া নাছিলে আৰু তেওঁ সমতাৰ প্ৰতি মানে তেওঁ যিটো মানে লিপচা, এই লিপচাত মানে তেখেতে মানে ৰখিব নোৱাৰিলে। তেওঁ ভাৰতীয় জনতা পাৰ্টীক প্ৰাৰ্থীজনৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। আচলতে মই তেওঁক মানে ক'ব খুজিছোঁ, তেওঁৰ ৰাজনৈতিক যিটো মানে ভৱিষ্যত, এই ৰাজনৈতিক ভৱিষ্যতটো এইবাৰ তেওঁ ধ্বংস হ'ল। কাৰণ তেওঁ কোনো কাৰণতে কোনো ৱাৰ্ডত তেওঁ মানে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীজনৰ মানে প্ৰতিদ্বন্দ্বিতা বুলি আমি মানে নাভাবোঁ। আৰু লগতে আৰু এজন কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁ মোৰ বিশেষ মানে ফেক্টৰ নহয়। এতিয়া ৰাইজে সকলোতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষত এতিয়া ভাৰতীয় জনতা পাৰ্টীক চিনি পায়, তাৰ বাহিৰে অন্য নিবিচাৰে। আৰু মই এই মোৰ প্ৰতিদ্বন্দ্বী হিচাপে দুইজনকে মই ফেক্টৰ বুলি নাভাবোঁ। ৰাইজলৈ আহ্বান মানে মই এইটোহে কৰিম যে ৰাইজ আমাৰ সপক্ষত আছে। মই তাৰ কাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ। বৰবগীয়া পঞ্চায়তত ইতিমধ্যে আঞ্চলিক পঞ্চায়তৰ আমাৰ সদস্যজনক বিনা প্ৰতিদ্বন্দ্বিতা ৰাইজে মানে জয়ী কৰিলে। 4টা ৱাৰ্ডৰ প্ৰাৰ্থী ৰাইজে মানে নিৰ্ণয় দিলে, 4টা ৱাৰ্ডৰ প্ৰাৰ্থী জয়ী হৈছে। আৰু ইয়াত অকল পদুম ফুলৰ প্ৰতীকটো আছে। ৰাইজ মানে আগ্ৰহেৰে বাট চাই আছে। অহা 7 তাৰিখে ইয়াত মানে 90% ভোট ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক মানে প্ৰদান কৰিব। মই এইটো মানে ৰাইজক মানে মই শুভেচ্ছা জনাইছোঁ এই সিদ্ধান্তৰ কাৰণে।